Jai Hind students. আপোনালোকৰ কেনেকুৱা খবৰ? আশা কৰিছো আপোনালোকে বহুত ভাল হ'ব, হয়নে? Okay. এতিয়া আজিৰ ক্লাছত আমি question number 5 to sum 9.2 হা ইয়াৰে যোৱা ক্লাছত আমি 9.2 question number 4 to চাইছিলো, হয়নে? And আপোনালোকে চাগে বুজি পাইছে কাৰণ মই ধুনীয়াকৈ ব্ৰিফলি বস্তুটো বুজাই দিছিলো। Okay, আজিৰ ক্লাছত আমি question number 5 to sum, ঠিক আছে? But before starting my class, welcome to my YouTube channel Exam Jyoti, and let's start the class today's with question number 5. Okay. So agote moi diagram to di diu question number 5 to ki question. Okay. So question number 5. Diagram to di diya aise amar page number 189 sabosun apoloke page number 189 yate 9.17 tame 9.1 to sito to sabosun moi yate draw kori diu aru tate ki koise etu bostu moi bujai diu. Okay. So it is also apoloke amar diagram to PQRS ঠিক আছে বলি সামুদ্রিক আছে ইয়াতে আৰু এটা সামুদ্রিক সময় আছে দুটা আছে হা A এটো হল A again S আৰু R আৰু এটো হল B. ওকে সো দুটা সামুদ্রিক এৰি সময় আছে আকৌ BR এটো বাহুটো আছে ন ইয়াতে এটা X বিন্দু আছে সো এটো মই এতে লগাই দিম আৰু এটো বিন্দুৰ নামটো কি আছে X. ওকে এতিয়া চাওকচোন এটো আমাৰ চিত্ৰ ডায়াগ্ৰাম ইয়াতে মই দুটা বস্তু দেখাব দিছে যে কোশ্চেনটো চাই লওক আগতে যে চিত্ৰ 9.17 ত PQRS আৰু ABRS মানে ABRS এটো সামুদ্রিক দুটা সামুদ্রিক হয় আৰু BR বাহুৰ ওপৰত BR মানে এটো বাহুৰ ওপৰত X এটা বিন্দু হয় আৰু আমি দেখাব লাগে দুটা আছে PQRS আৰু ABRS দুটা সামুদ্রিকৰ কালি সমান হৈ দেখাব দিছে এটো হৈছে প্ৰথমটো আৰু দ্বিতীয়টো আছে AXS আমাৰ যে ত্ৰিভুজ আছে এটো AXS এটো ত্ৰিভুজ. ওকে এটো ত্ৰিভুজৰ মান কি ক'ব দিছে PQRS মানে এই গোটেই ডাঙৰ সামুদ্রিক যে আছে PQRS ইয়াৰে আধা হয়. সো ভেৰি ইজি যেনেকৈ আমি আগতে কৰিছিলো প্ৰশ্নবিলাক যদি আপোনালোকে আগৰখিনি ক্লিয়াৰ হৈছে না কনসেপ্ট সো এটো আপোনালোকে ইজিলি পাৰিব ইয়াতে এটো যে টপিক আছে আমাৰ ত্ৰিভুজৰ কালি আৰু সামুদ্ৰিকৰ কালি ইয়াতে আমাৰ দুটা পয়েন্ট আছে মেইন জানিব লগা এটা আছে কি যে যদি একে ভূমি আৰু দুটা সমান্তৰাল বাহুৰ মাজত যদি দুটা সামুদ্ৰিক থাকে তে দুটাৰ কালি কি হ'ব সমান হ'ব এটো হ'ল প্ৰথম পয়েন্ট আৰু দ্বিতীয় পয়েন্টটো কি আছে যে যদি ত্ৰিভুজ থাকে আৰু এটা সামুদ্ৰিক থাকে তেনেহলে কি হ'ব যে ত্ৰিভুজৰ কালি কি হ'ব সামুদ্ৰিকৰ আধা হ'ব এই দুটা পয়েন্টস আছে জানিব লগা ইয়াতে আৰু এই দুটা পয়েন্টস আমি ইউজ কৰি পেলাই ইয়াৰ প্ৰতিটো কোশ্চেন আমি কি কৰি আছো সলভ কৰি আছো প্রুফ কৰি আছো ঠিক আছে সো এতে আমি আগতে লিখি লও বস্তু কি কি দিয়া আছে এইখিনি আগতে আমি লিখিম তাৰ পিছত আমি কি প্ৰমাণ কৰিব লাগে সেইখিনি লিখিম ওকে তাৰ পিছত প্ৰমাণটো আৰম্ভণি কৰিম ওকে সো আগতে মই লিখি দিও যে PQRS আৰু ABRS ঠিক আছে এই দুটা কি হয় সামুদ্রিক হয় এই দুটা কি হয় সামুদ্রিক হয় আৰু BR বাহুৰ ওপৰত BR বাহুৰ ওপৰত X যিকোনো এটা বিন্দু ঠিক আছে X এটা যিকোনো বিন্দু হয় নহয় ইয়াৰ পিছত আমি দিম যে আমি কি দেখাব লাগে ওকে সো আমি দেখাব লাগে যে আমি দেখাব লাগে যে কি দেখাব লাগে 1 and 2 দুটা পয়েন্টস লিখি দিও ওকে প্ৰথমতে আছে কালি PQRS সমান কালি ABRS
ঠিক আছে ABRS ওকে নেক্সট 2 নম্বৰটো আছে কালি EXS ওকে সো কালি EXS মানে এইটো ত্ৰিভুজৰ কথা কৈছে নহয় সমান কি হ'ব হাফ অফ কালি কি হ'বনো PQRS ওকে PQRS এইটা বস্তু আমাক দেখাব দিছে ঠিক আছে এতিয়া আহিম আমি প্ৰমাণত ঠিক আছে নেক্সট আছে আমাৰ কি প্ৰমাণ ওকে প্ৰমাণ আৰম্ভণি কৰাৰ আগত এটা কথা কৈ দিওঁ মেইন ইম্পৰ্টেন্ট পইণ্ট কি আছে যিমান কথা বুজাই আছো আপোনালোকে যদি বুজি নাপায় ভিডিওটো পজ কৰিব নাইবা বেক কৰিব আৰু শুনিব মোৰ কথাখিনি আৰু ভালকৈ বুজাৰ চেষ্টা কৰিব ঠিক আছে ইয়াৰে মাজতে আৰু এটা কথা ক'ব খুজিছো যে মই এতিয়া বেটছৰ ভিডিঅ' মানে ক্লাसेसটো কৰি আছো লগতে মই ইয়াৰ মানে এক্সাম যদি বাকি যিমান সাবজেক্ট আছে নহয় ক্লাস 6 ৰ পৰা মই ক্লাস 10 লৈকে each and every subjects question answer দিছো ঠিক আছে যেনে কি আমাৰ এছএমএস ওকে তাৰ পিছত ইংলিশ তাৰ পিছত হিন্দী আৰু নেক্সট কি আছে সায়েন্স সোশ্যাল সায়েন্স ম্যাথছ ওকে ঠিক আছে না আৰু ক্লাস 9 10 ইলেক্টিভ সাবজেক্টস বিলাক আছে তাৰেও every part of every subject of question answer exam তে provide কৰিছো সো আপোনালোকে ম্যাথছ কিন্তু চাবই আৰু যিমান বাকি extra subjects আপোনাক লাগে question answer you will easily get all the question answers in my that is channel exam jyoti okay so apni kotu jabo na lage you just go to exam jyoti playlist খুলিব তাতে চাব আপনার যোনটো সাবজেক্টৰ লাগে you will get all the question answer যোনটো ক্লাছৰ লাগে you will get all the question answer লগতে মই ব্ৰিফলি ডেসক্ৰাইব কৰিছো each and every subject গতিকে আপোনালোকে ধুনিয়াকে তাইৰ পৰা question answer কালেক্ট কৰিব পাৰিব সংগ্ৰহ কৰিব পাৰিব ওকে ওকে এতিয়া মই ইয়াৰ প্ৰমাণখিনি আৰম্ভণি কৰো ঠিক আছে লগতে আৰু এটা কথা ক'ব খুজিছো যে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই you better subscribe it ঠিক আছে আৰু যিমান হ'ব পাৰে নহয় ভিডিওছ কেইটা মোৰ শেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছ বিলাক আছে নহয় ফ্ৰেণ্ডছ হওক ৰিলেটিভছ হওক নহয় সবৰ লগত কি কৰিব শেয়াৰ কৰিব এক্সাম যদি ঠিক আছে কাৰণ মোৰ প্ৰতিটো ল'ৰা ছোৱালী অসমৰ যাতে মোৰ চেনেলটো পাই যাওক হেতে কোৱেশ্চন আনসাৰটো লিখিব পাৰিব মোৰো ভাল লাগিব কাৰণ যিমান মোৰ ইমান কষ্ট কৰিছে এফৰ্ট দি আছো যেতিয়ালৈকে সবে নাপায় মোৰ একো সাকসেস নহব হয়নে মোৰ এফৰ্ট দি আছো একো লাভ নহব গতিকে তাৰ কাৰণে আপোনালোকৰ হেল্প মই বিচাৰিছো ওকে আৰু এটা কথা ক'ব খুজিছো যে শেয়াৰটো কৰিবই যদি ভিডিওটো ভাল পাইছে নহয় প্ৰতিটো ভিডিওছ আপোনালোকে লাইক কৰিব ওকে কমেন্টছ কৰি প্লিজ জনাব মোক ঠিক আছে এতিয়া মই প্ৰমাণখিনি আৰম্ভণি কৰো ঠিক আছে এতিয়া চাওঁচোন আপোনালোকে পেজ নম্বৰ কিতাপটো আপোনালোকে ওলাব নিজৰটো এই কিতাপৰ পেজ নম্বৰ 187 পেজ নম্বৰ 187 চাওঁচোন 187 তাতে উপপাদ্য 9.1 দিয়া আছে উপপাদ্য 9.1 তাতে আৰম্ভণি দিয়া আছে সেইটো চাওঁচোন একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকবোৰৰ কালি কি হয় সমান হয় এইটো বস্তু আমাৰ দিয়াই আছে আৰু এইটো বস্তু মানে কি কৰি চাই পেলে বস্তুটো কৰি পেলে আমি কি কৰিম ইয়াৰে প্ৰথমটো যে আছে নহয় এইটো বস্তু প্ৰমাণ কৰিব দিছে অতি ইজিলি হৈ যাব ওকে ইয়াতে একো প্ৰমাণ কৰিবই নালাগে কাৰণ সেই যোনটো বস্তু ওলাব দিছে সেই বস্তু অলৰেডি উপপাদ্য মতে আমি পাই গৈছো গতিকে ডাইৰেক্টলি বহালে আমাৰ প্ৰুফ হৈ যাব ওকে সো এইটো চাবচোন আপোনালোকে 9.1 উপপাদ্য যে দিয়া আছে নহয় সেই হিচাপত মই বহালে ডাইৰেক্টলি পাই যাম আৰু যদি মই এইটো বস্তু ইয়াতে দেখুৱাই দিওঁ যে বস্তুটো পালো কেনেকে সেইখিনি মই দি দিওঁ আপোনালোকে ডাইৰেক্টলি ঠিক আছে তাৰে কাৰণে চাবচোন এইটো ত্ৰিভুজ আছে নহয় PSA ওকে আৰু ত্ৰিভুজ QRS sorry B okay QRB এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ইয়াতে চাবচোন এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব অনুৰূপ কোণ কাৰণ কি এইটো আৰু এইটো কি সমান্তৰাল আৰু এইটো তিৰ্যক PQ তেনেহলে এইটো কোণ কি হৈ যাব সমান হৈ যাব সেম ওয়ে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব সেম ওয়ে এইটো কি হ'ব অনুৰূপ কোণ হা যেটো এই দুটা সমান এইটো আৰু এইটো কি হৈ যাব সমান হৈ যাব নহয় গতিকে মই এইটো ত্ৰিভুজ কি কৰিব আৰু
হৰবহম বুলি দেখাব পাৰো ওকে সো আগতে মই এইখিনি কৰি দিও সো এতিয়া প্ৰথমটো প্ৰমাণ কৰিম মই কেনে কৰিম ত্ৰিভুজ PSA আৰু ত্ৰিভুজ QRB বাবে বা ক্ষেত্র বুলি কব পাৰি ওকে ক্ষেত্র এটাৰ ক্ষেত্র কি হয়নো কোণ SPA মানে এটো কোণ হা SPA সমান কি হ'ব কোণ RQB নহয় এটো হল সাইডে দি দিও হা GPS সমান্তরাল কি QR আৰু এটো সমান্তরাল ত্রিভুজ ঠিক আছে PS সমান্তরাল QR আৰু PQ কি হৈ যাব তিৰ্যক ঠিক আছে তেতিয়া কি হয় এই দুটা কোণ সমান হৈ যাব অনুৰূপ কোণ ঠিক আছে ওদিকে অনুরূপ কোণ সমান হয় এই ডাঙৰ কৰি দিব ব্র্যাকেটটো একেলগে মই দুটা সেন্টেন্স কব খুজিছো ইয়াতে ঠিক আছে PS সমান্তরাল QR আৰু PQ তিৰ্যক ওদিকে এইটো কোণ কি হৈ যাব সমান ক্লিয়াৰ পাতলকে PQ নিদি পেলে PB বুলি দিব পাৰি হা PB বুলি দিলে হৈ যাব কাৰণ দিলা লাইন না এটোকে আকৌ আমি ধৰি লও আগে সেম वे আকৌ কি হ'ব এইটো কোণ আৰু এইটো কোণ কি হৈ যাব সমান that is PAS সমান কি হ'ব QBR ওকে QBR ইয়াতে সেম এই দুটা সমান্তরাল হ'ব নহয় এই দুটা সমান্তরাল আৰু PB হল তিৰ্যক তাৰ মানে AS সমান্তরাল BR নহয় আৰু PB হল তিৰ্যক গতিকে অনুৰূপ কোণ কি হ'ব সমান ঠিক আছে আৰু এটা বস্তু কি এইটো কোণ ঠিক আছে এইটো কোণ আৰু এইটো কোণ কি যাব সমান এইটো ত্ৰিভুজৰ সমষ্টি ধৰ্ম হা সো PSA সমান কি হ'ব QRB ত্ৰিভুজৰ এইটো কি হ'ব ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম এতে কি মই A ধৰ্ম মতে কি পাম দুটা ত্ৰিভুজ হৰবহম বুলি পাম ঠিক আছে এতেকে ত্ৰিভুজ PSA হৰবহম ত্রিভুজ QRB ওকে এটো কি ধর্ম হবো কোণ নাইবা আপোনালোকে কি বুলি কয় কোণ বুলি দিব পারে নাইবা এ মানে অ্যাঙ্গেল কোণ যদি আপোনালোকে ভাল পায় তে কো এনেকে দি দিম কি কো আৰু কো ঠিক আছে কো ধর্ম মতে হ্যাঁ ধর্মগুলি দি দিই এতে কোণ ধর্ম মতে এইটো ত্রিভুজ আর এইটো ত্রিভুজ কি হৈ গল সমান হৰবহম হৈ গল ওকে এইখিনি আপোনালোকে আগতে লিখি লওক তাৰ পিছত নেক্সট মই ইয়াৰ পিছত দিম মই অলপ চাই দি দিও আপোনালোকে ধুনীয়াকে লিখি লওক যাতে বস্তুটো আপোনালোকে বহি টুকিব পাৰিব ওকে ঠিক আছে এতে চাবচোন মই কোন ধৰ্ম মতে দুটা ত্ৰিভুজ হৰবহম কৰি দেখাই দিছো না এইটো ত্ৰিভুজ ওকে আৰু এইটো ত্ৰিভুজ দুটা মই কি পাইছো হৰবহম পাইছো যেটো হৰবহম তাৰ মানে হিহঁতৰ কালি কি হ'ব লাগিব সমান হ'ব লাগিব ঠিক আছে এতেকে মই কি লিখিব পাৰো যে ত্ৰিভুজ কালি কি হ'ব কালি ত্রিভুজ
এটা লাইন দি দিও আগতে যেহেতু দুটা ত্রিভুজ কি সর্বসম না যেহেতু ত্রিভুজ PSA সর্বসম ত্রিভুজ কি QRB গতিকে কি হ'ব ইহঁতৰ কালি সমান হ'ব হা গতিকে কালি ত্রিভুজ PSA সমান গতিকে দুটা কালি কি হ'ব সমান হ'ব হয়নে এটো যেহেতু চাই লওক ত্রিভুজ দুটা কি সর্বসম গতিকে কালি দুটা কি হ'ব সমান হ'ব এটো সাইডত লিখি দিও এটা লাইন যে সর্বসম ত্রিভুজৰ সর্বসম ত্রিভুজৰ কালি কি হয় সমান হয় ওকে এতিয়া মই ক'ব পাৰিছো দুটা ত্রিভুজৰ কালি কি হয় সমান হয় ঠিক আছে এতিয়া চাই লওক মই দেখাব কি দিছো যে দুটা সামন্ত্ৰিকৰ কালি সমান হয়নে মই কি দেখাব দিছো দুটা সামন্ত্ৰিকৰ কালি সমান বুলি দেখাব দিছো নহয় PQRS আৰু ABRS এই দুটা সমান বুলি দেখাব দিছো গতিকে এতিয়া মই কি লিখিব পাৰো চাই লওক আপনার এটি চাবচোন এটো যে চিত্র আছে ঠিক আছে ইয়াতে কি কৈছে PQRS এতিয়া বুলি দিও হা এতিয়া কালি PQRS মানে কি হ'ব নো PQRS মানে এটা এটু হৈ যাব ত্রিভুজ আর এটা এটু হৈ যাব নহয় AQRS ঠিক আছে না সো বুঝি পাইছে না বস্তুটো এটু ত্রিভুজ PSA এটু এটা ত্রিভুজ আর এটু বস্তু AQRS এটুটা সমষ্টি কি হ'ব PQRS হ'ব হয়নে বুঝি পাইছে না বস্তুটো ঠিক আছে এতিয়া চাওকচোন কেনেকৈ লিখিম কালি ত্রিভুজ PSA প্লাস কালি কি হ'ব AQRS ঠিক আছে এতিয়া চাওকচোন PSA মানে কি আছিল QRB সমান হয়নে এটো চাওক কালি PSA সমান কালি ত্রিভুজ QRB হয়নে নহয় ত্রিভুজ PSA কালি আৰু ত্রিভুজ QRB কালি দুটা সমান এটো 1 বুলি দিও গতিকে ইয়াৰে জায়গা PSA এর জায়গা কি লিখিম ত্রিভুজ QRB ওকে সো কালি ত্রিভুজ কি হ'ব QRB প্লাস কালি AQRS এটো বস্তু এজ ইট ইজ মই এনেকৈ লিখি দিছো ঠিক আছে আৰু এই ইয়াৰে জায়গা এটো দিছো দ্যাট মিন্স QRB মানে এটো ত্রিভুজ QRB আৰু AQRS মানে এটো বস্তু এটো AQRS আচ্ছা এটা আপোনালোক চাওকচোন এইখিনি বস্তু AQRS প্লাস এটো ত্রিভুজ সমান কি হৈ যাব ASRB হ'বনে নহব হয়নে ABRS নহয় হ'ব না ABRS মানে কি এটো গুটেইখিনি মানে কি এটা এটো সামন্তৰিক প্লাস এটো ত্রিভুজ গতিকে ইয়াৰে জায়গা কি হৈ যাব কালি ইয়াৰ নাম কি হ'ব ABRS নহয় ABRS গতিকে এই লাইনটো এতে লিখি দিও ঠিক আছে গতিকে চাওকচোন এটো 1 বুলি দিলে এটো 2 বুলি দিলো ইয়াতে চাওকচোন মই দুটা ত্রিভুজ সমান কৰি দেখাই দিলো যে এটো সামন্তরিক PQRS আর সামন্তরিক ABRS দুটাৰ কালি কি সমান মই প্রমাণ কৰি দেখাই দিছো এটো বস্তু চাওকচোন দেখাব পাৰিছো নে গতিকে এনেকৈ আপোনালোকে লিখি ল'ব কেনেকৈ দেখাইছো মনত ৰাখিব কিন্তু এইটো কোণ আৰু এইটো কোণ সমান আকৌ এইটো কোণ সমান ঠিক আছে আগে এইটো আৰু এইটো কোণ সমান এই তিনটা কোণ সমান দেখাইছো আৰু অনুৰূপ কোণ যাক কোৱা হয় আৰু হেনেকৈ দুটা ত্রিভুজ কি কৰিছো সৰ্বসম কৰি দেখাইছো তাৰ পিছত কি কৰিছো এইটো সামন্তৰিক ঠিক আছে এইটো সামন্তৰিক মানে কি দিস প্লাস দিস
নহয় আৰু এটো ইয়াৰে সমান গতিকে ইয়াৰে জায়গা এটো লিখি দিছো গতিকে এই দুটা যোগফল হৈ গ'ল আৰু এইটো যোগফল মানে ABRS সামান্তৰিক হৈ গ'ল বুজি পাইছে কনসেপ্টটো একেবাৰে সহজ আগতে জাস্ট দুটা ত্ৰিভুজ হৰবন দেখাবো আৰু তাৰ পিছত দিস মানে PQRS হ'ব সামান্তৰিক আৰু ইয়াৰ এটো লিখি দিলে ABRS সামান্তৰিক হৈ গ'ল ওকে ভেৰি ইজি ওকে এতিয়া ইয়াতে আমাৰ দুটা প্ৰশ্ন আছিল নে এটা সেকেন্ড কোৱেশ্চনটো মই এতিয়া প্ৰুভ কৰিম এটো প্ৰথমটো মোৰ প্ৰমাণিত কৰা হ'ল ঠিক আছে এটো মোৰ প্ৰথমটো প্ৰমাণিত কৰা হ'ল ইয়াৰ 2 নম্বৰ বুলি দিব ওকে গতি এটো লিখা আছে আপোনালোকৰ এটো হ'ল আমাৰ 2 নম্বৰ হা এটো বস্তু যে ইউজ কৰিম মই নেক্সট এতিয়া 2 নম্বৰটো প্ৰমাণ কৰিম তেতিয়া মই এটো পইণ্ট ইউজ কৰিম ঠিক আছে এতিয়া আমি 2 নম্বৰটো প্ৰমাণ কৰিম 2 নম্বৰটো সবচন কি দি আছে আমাৰ ত্ৰিভুজ AXS আৰু PQRS দেখাব লাগে আধা হয় ইয়াৰ হা সো আগতে মই কি লিখিম যে AXS এটো ত্ৰিভুজ আৰু PQRS ঠিক আছে মই যদি দেখাও যে ABRS যেটো সমান PQRS আৰু এটো ত্ৰিভুজ কি হ'ব ABRS আধা হ'ব কাৰণ দুটা সেম ভূমিৰ ওপৰত নিৰ্ভৰ হৈ আছে অৱস্থিত হৈ আছে আৰু দুটা সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত হৈ আছে গতিকে মই এতিয়া এইটো লাইনটো আগতে লিখি দিও যে আমি জানো যে আমি কি জানো যে ত্রিভুজ AXS ঠিক আছে AXS ত্রিভুজ AXS আৰু সামান্তৰিক কি আছিল ABRS ঠিক আছে ABRS ইহঁতৰ সাধাৰণ ভূমি কোনটো হ'ব AS হ'ব না সো সাধারণ ভূমি কোনটো হ'ব AS আৰু দুটা সমান্তৰাল ৰেখা কি আছিল AS আৰু BR ঠিক আছে AS আৰু BR তাৰে মাজত কি অৱস্থিত নহয় গতিকে কি হ'ব AXS ত্ৰিভুজৰ কালি কি হ'ব আধা হ'ব ABRS ঠিক আছে এতেকে কালি ত্রিভুজ AXS হা AXS সমান কি হ'ব আধা কালি ABRS ঠিক আছে ABRS এখিনি বুঝি পাইছে না হ্যাঁ গতিকে কালি কি হ'ব AXS সমান কালি হাফ অফ কালি ABRS ওকে এটো 3 নম্বৰ বুলি দিব এটো 3 নম্বৰ সমীকৰণ বুলি দিব ঠিক আছে এতিয়া চাওকচোন আপোনালোকে কিবা মানে বস্তুটো কিবা আপোনাৰ মাথাত আহি আছে নতুন বস্তু যে ABRS আধা হ'ল AXS আগে ABRS কাৰ সমান হয় PQRS যদি ABRS ৰ জায়গাত PQRS লিখি দিও তেনেহলে তো মোৰ প্ৰমাণ কৰা হলনে চাওকচোন বুজি পাইছে না কথাটো ABRS কাৰ সমান PQRS গতিকে ABRS জায়গাত যদি মই ABRS ৰ জায়গাত PQRS বহাই দিও তেনেহলে আমাৰ 2 নম্বৰ কি প্ৰমাণ কৰি দিছিল সেই দিছিল নহয় গতিকে 2 আৰু 3 ৰ পৰা ঠিক আছে এতিয়া মই লিখিম ইয়াৰ পিছৰ কিনি আচ্ছা মই তো এটা ৰাখ কৰি দিলে আপোনালোক কোৱাই নহল লিখাৰ কাৰণে আপোনালোকে ভিডিওটো অলপ ব্যাক কৰি লব ঠিক আছে ব্যাক কৰি পেলে ধুনিয়াকে পজ কৰি পেলে ধুনিয়াকে লিখি লব ঠিক আছে ইয়াৰ তলৰ খিনি মই ওপৰত দি দিম হ'ব না ওকে এতিয়া মই নেক্সট স্টেপটো ইয়াৰ কাৰণে আগবঢ়াম হা যে
2 আৰু 3 ৰ পৰা 2 আৰু 3 ৰ পৰা আমি কি পালো যে কালি ত্ৰিভুজ AXS সমান কি হ'ব half of কালি এটি ABRS আছিল না ABRS জায়গা কি দিম PQRS ওকে PQRS এদিকে মোৰ প্রমাণিত করা হল বুঝি পাইছে না সহজ হৈছে না বহুত সহজ কি মানে তুমি কৰিব লগা নাই ইয়াতে হয়নে 2 নম্বৰটো সবচোন ইয়াতে আৰম্ভণি কৰিলো ইয়াতে শেষ হৈ গ'ল 1 নম্বৰটো অলপ আছিল লেংদি ওকে সো এইখিনি বুঝি পাইছে আপোনালোকে ওকে ধুনীয়াকৈ লিখি লওক ইয়াৰ পিছত আমাৰ কোশ্চেন নম্বৰ 6 টো বাকি আছে সেইটো আমাৰ 9.2 লাষ্ট কোশ্চেন থাকিব নহয় আৰু ধুনীয়াকৈ লিখি লওক মই চাই দি দিও ধুনীয়াকৈ লিখি লওক ঠিক আছে